নমস্কাৰ মই কামৰু নাহৰ আপোনালোক আটাইলে পুনৰবাৰ নাহৰ কণ্ঠলৈ স্বাগতম জনাইছো আজি মোৰ লগত উপস্থিত আছে অসমৰ একদম জনপ্ৰিয় কোৰিওগ্ৰাফাৰ মনোজ মুন দাদা মোৰ চেনেললৈ স্বাগতম জনাইছো নমস্কাৰ কি খবৰ বহুত ভাল কিন্তু ফাৰ্স্ট যেটো আপোনাৰ লগত মোৰ চিনাকি ইমান হকদপত আছিল বাপৰে তাৰ পিছত একদম মানে পুৰা ফিটনেছত কেনেকে ফিটনেছত মানে হকত আছিল আৰু মাজতে আৰু বহুত হকত হৈছিল হয়তো সাকে দেখিছানে নাজানো তাৰ পিছত কোনো ডিপ্ৰেছনো নাই একো নাই কিন্তু মানে কিহৰ কাৰণে হলো এলহুৱা হৈ গলো তাৰ পিছত এসিস্ট্যান্ট থাকিলে মোৰ এসিস্ট্যান্টক মানে নাচিকাব দিও তেনেকে তাৰ মানে খোৱাটো আমাৰটো জানে শুটিংত অকমান খোৱাবিলাক ঠিক নহয় ৰাতি 12টাটো খাব লগা হয় তেনেকে শৰীৰটোক আসলে সময় দিব লাগে যে হেতু বুজি পোৱা নাছিল তাৰ পিছত মোৰ আঘাত লাগিলে বহুতে কয় ভাবো মই নিজকে ভাবো যে নাই মই কেনেকে হকত নহয় আৰু জিমানে নকক বন্ধু বান্ধৱীও কয় জিদনাখন মানে দেউতাই কৈছে যে তই হকত হৈছ দে এনেকে হেদনাখন ব্ৰেনত লাগিছে মোৰ লো নাই মই হেৰি কৰিব লাগিব মই কিবা এটা কৰিব লাগিব তাৰ পিছত মই বিচাৰিছো মানে কোত যাও মই নিজে মেন্টালি মানে হেপিগাৰ কৰিব পৰা নাই কি কৰিম যোগা কৰিম মানে জিমত যাম নে মই কৰবাত যাম তাৰ পিছত মই সিদ্ধান্ত ললো যোগাত যাম যোগাত গলো যোগাত যাওয়াৰ পিছত কি হল ৰাতিপুৱা উঠিব এলাহ লাগে মানে দিগদাৰ লাগে দুদিন মান গলো তাৰ পিছত নাই কিবা মনটো নবহিলে আহিলো গছি ওকে ওয়েট লস নহল জাৰ্নিটো তাৰ পিছত নেক্সট আকৌ কি কৰিলো এটা জিম জয়েন কৰিলো নিজে প্ৰিপাৰেচন কাকো খুধাও নাই নিজে আৰু মনত কৰিছো ইটো কৰিম হিটো কৰিম জিমত গলো জিমতো যাও জিমত দাসো ট্ৰেইনাৰে আহে আহে কয় মোক কৰা নিজে মাই থাকো কেদিনমান গলো তাতো ফেল তাৰ পিছত কি হল এই মই ফেসবুকত তেনেকে লাইভ পালো এগৰাকী আমাৰ মেম বৰ্তমান খুব জনপ্ৰিয় দেখেত হল ত্ৰিবিনিয়জা ডেকা তেখেতক মানে মই ফেসবুকত দেখিলো তেখেতক দেখি মই মোটিভেশন পালো মানে তেখেতে নিজে 118 কিলো আছিল 118 কিলোৰ পৰা তেখেতে 65 কিলো লৈকে ট্ৰান্সফৰ্ম কৰিলে নেচাৰালি তাৰ পিছত দেখি পেলাই এগৰাকী মহিলা যদি পাৰে মই কোনো আৰু তেখেতক লগে লগে মই মেছেজ কৰিলো যে মেম এনেকে লৰা মানুহ আপুনি ট্ৰান্সফৰ্ম কৰাই নাই কৰা তেনেকে তাৰ পিছত মই মেছেজ কৰিলো কৰাতে তেনেকে তেখেতে কৰিলে তাৰ পিছত অনলাইন কৰিলো মই 10 দিনৰ পৰা তেখেতৰ মই ৰিজাল্ট পাইছো মোৰ 82 আছিল এতিয়া টাইম এতিয়া মোৰ 67 কিমান দিনৰ ভিতৰত মানে 10 দিনৰ পৰা মই পুৰা ট্ৰান্সফৰ্ম হৈ আছে এতিয়া টোটালটো মোৰ এবছৰ হল এতিয়া মই ফুললি ডায়েট বা এনেকে ওয়ার্কআউট কৰো শৰীৰটোক মৰম কৰিব শিকিছো শৰীৰটোক যে সময় দিব লাগে খোৱা খাদ্য কেনেকে খাব লাগে কি খাব না লাগে সেইখিনি এতিয়া বুজি পোৱা হৈছো সেই কাৰণে সাগে সেন্স পাইছো এটা যদি মই কওঁ আপোনাক যে ডায়েটৰ ক্ষেত্ৰত আজি হেতু শৰীৰক সময় দিব লাগে আপুনি বুজি পোৱা হৈছে তেনেকৈ বহুত মানুহ আছে কিন্তু আটো সময় মিলাব নোৱাৰে নাইবা খাব মানে যেতে তেতে খাই দিয়ে এই ক্ষেত্ৰত আপুনি দুটা এটা যদি আমাক কৈ দিয়ে দুটা এটা মানে আসলে ডায়েটটো হল কাস্টমাইজ হয় তেওঁক চাব লাগিব তেওঁ কি হল প্ৰবলেম আছে কিহৰ কাৰণে তেওঁ হকত হৈছে এক নম্বৰ হেতু আৰু দুই নম্বৰ একদম সিম্পল কে যদি ভাবে তেখেতে পাকঘৰখন অকমান ঠিক কৰি ললে হল পাকঘৰখন চেঞ্জ কৰি ললে ঠিক আছে বাকি আৰু ক'ব নোৱাৰি আৰু যেহেতু আপোনাক মই পৰিচয় দিছো কোৰিওগ্ৰাফাৰ হিচাপে আপুনি গানৰ লগত তাৰ পিছত এক্টিংৰ লগত তাৰ পিছত ডান্স শিকোৱাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ প্ৰতিভা আপোনাৰ মাজত আছে গতিকে মই আপোনাক প্ৰথমতে সুধিম যে আপুনি এই যে ডান্স শিকাই আছে প্ৰশিক্ষণ দিয়ে আপুনি নিজে কেতিয়াৰ পৰা ডান্স শিকিছিল কেতিয়াৰ পৰা ডান্স কৰিছিল মইতো সৰুৰ পৰা ক্লাস 6 মানৰ পৰা মই মানে স্কুলত মানে কম্পিটিশন বিলাক হয় যে এতিয়া মই মানে ডান্স কৰো আৰু তেনেকে একো না শিকাও নাছিল আৰু তেনেকে ডান্স হয় মানুহ ভাল পায় তাৰ পিছত মেম হতো বহুত ভাল পায় প্ৰাইজও পাও তাৰ পিছত কম্পিটিশনত যাও কি নাচো নাজানো ফ্ৰী ষ্টাইল নাচো আৰু মানে ভাল পায় তাতো প্ৰাইজ পাও এনেকে তাৰ পিছত মই মোক এগৰাকী ব্যক্তি পালে সেই ব্যক্তিগৰাকী নাম কবই লাগিব তেখেতে কমেডিয়ান এক্টৰ হয় নৰেন শৰ্মা সাগে তুমি চিনি পাবা নৰেন শৰ্মা দাই মোক লগ পাই কলে যে তুমি গুৱাহাটীত ভাল হেৰি নিহিকা কিয় মানে ডান্স নিহিকা কিয় মই অবভিয়াসলি শিকিম মই তেনেকে তেখেতে মোক গুৱাহাটীত আনিলে অখিম বৈশ্য ছাৰৰ লগত লগ লগাই দিলে বাপা আহমেদ ছাৰৰ লগত লগ লগাই দিলে এই তেখেতে হিটোৱে মোৰ জাৰ্নিটো হৈছে হিটো 2001ত
মই মানে গুৱাহাটীত আহি ডান্স শিকিলো তেতিয়াৰ পৰা শিকি আপুনি সিরিয়ালতো ঐখাপলা যে সিরিয়াল তাতে কিন্তু আপুনি অভিনয় কৰিছে আপুনি টাইটেল সংৰো কোৰিওগ্ৰাফ কৰিছে তাৰ অভিজ্ঞতা কেনেকুৱা আছিল ঐখাপলাটো পুৰা জনপ্ৰিয় আছিল ঐখাপলাটো মানে মই যেতিয়া মই নতুন মানে কোৰিওগ্ৰাফি জাস্ট মানে ষ্টাৰ্ট কৰিছো আৰু তেনেতে মই বিলাক টিভিত চাই থাকো ঐখাপলা আহি আছে এনেকে তাৰ পিছত ডিপেন্ডা আমাৰ যেটো ঐখাপলাৰ সিনেমাটোগ্ৰাফাৰ ক্যামেৰাম্যান তেখেতৰ লগত মই খুব ভিচিটিৰ কাম কৰিছিলো তাৰ আগমুহূৰ্তত তেখেতে ক'লে যে ঐখাপলাত এদিন তোক লৈ যাম তাৰ পিছত তোক তেনেকে যদি পাৰো বুলবুলদাৰ লগত আলোচনা কৰি পেলাই তোক হেৰি কৰাই দিম তেনেকে মই জাস্ট এটা সিন কৰিছিলো মানে পুলিচৰ এদিনৰ কাৰণে অকমান সিন এটা কৰিব দিছিলে তাৰ পিছত কি হল নাজানো কি ভাল কৰিলো মানে বেয়া কৰিলো তাৰ পিছত বুলবুলদাই তেনেকে কন্টিনিউ বহুত কেটা এপিসোড মই কৰিব লগা হল পুলিচৰ এটা ক্যাৰেক্টাৰ কৰিছিলো কিন্তু এক্টিংৰ ইমান হেই নহয় আৰু জাস্ট ভাল লাগিলে কৰো আৰু মানুহে ভালো পাইছিলে তো আপোনাক এটো কাৰণে হে ইমান লৈছিলে ৰিসেন্ট বুলবুলদাই আকৌ মাতিছিলে নেক্সট এটা এনকেট কৰি আছে তাতো মাতিছিলে কিন্তু মই অকমান বেছি বিজি হৈ গলো এনে যাব পৰা নাই এই যে আপুনি ডান্স প্ৰশিক্ষণ দিয়ে আপোনাৰ ডান্স স্কুল ক'ত আছে মোৰ ডান্স স্কুল বুলি প্ৰথম মোৰ ডান্স স্কুলখন মোৰ বকত মোৰ জন্মস্থান বকত আছে তাৰ পিছত জুম্বা হিচাপে মই অৰুণোদয় হাতীগাঁৱত ইয়াতে কৰো তাৰ পিছত নেক্সট আছে মোৰ ৰংচুলিত তেনেকে মই কৰাই আছো আৰু অনলাইনো নেক্সট মান্থৰ পৰা অনলাইন কৰিম কিন্তু এই যে তিনিটা সাইডত আপোনাৰ মানে চাবলগীয়া হয় আপুনি দিগদাৰ হয় অসুবিধা হয় হেতু কাৰণে মই এসিস্টেন্ট ৰাখিছো 3-4 গৰাকী মান ফেকাল্টি ৰাখিছো ট্ৰেইনাৰ ৰাখিছো তেওঁলোকে কৰে কিন্তু তথাপিও মই মানে সানডেটো মই ভিজিট কৰো কি হৈ আছে ক্লাছ কেনেকুৱা হৈছে কি হোৱা নাই তেনেকে চাও তেনেকে চলাই আছো আৰু কিন্তু ডান্সৰ ক্ষেত্ৰত আপুনি যেহেতু এগৰাকী কোৰিওগ্ৰাফাৰ হিচাপে মই ইতিমধ্যে কৈছো তাৰ পিছতো যে ছোৱালী বা লৰাই যে এতিয়া ডান্সৰ প্ৰতি বহুত মানুহ আকৰ্ষিত হৈ থাকে এই ক্ষেত্ৰত মানে আপোনাৰ স্কুল হিচাপে আপুনি এগৰাকী প্ৰশিক্ষক হিচাপে যে প্ৰশিক্ষণ দি আছে এই ক্ষেত্ৰত লৰা ছোৱালীৰ প্ৰতিভাটো বহুত বেছি আগবঢ়া নেকি ডান্সৰ ক্ষেত্ৰত এতিয়াতো বহুত ডান্স আগতে আছিলে ডান্সটো আসলে নিশা হিচাপে আছিল এতিয়াতো পেশা হৈ গৈছে এতিয়াতো জীবিকা হৈ গৈছে আৰু ভাল এতিয়াতো মোৰ নিজৰ ষ্টুডেন্ট খিনি বাহিৰত কাম কৰি আছে যোৱা বছৰ দিল্লীত গৈ পেলাই সেকেন্ড ৰেংকত মানে কম্পিটিশনত জিকি আহিছে তো তেনেকুৱা তাৰ পিছত এড পাইছে তেওঁলোকে এতিয়াও ভাল ওয়ার্কশপ তেওঁলোকে এটেন্ড কৰি আছে মই ভাবো যে এটো ডান্স টু লৰা ছোৱালী এতিয়া বহুতখিনি আগবাঢ়ি গৈছে আৰু ইয়াৰ কাৰণে বহুত তেওঁলোকে ভাল কামো পাইছে আৰু ইন ফিউচাৰ তেওঁলোকে ইটুক লৈ জীবিকা হিচাপে ল'ব পাৰিব কাৰণ ময়ো এতিয়া বৰ্তমান ডান্স টু কৰি আজি এখনৰ পিছত এখন ডান্স এনেকে খুলিছো বা চলি আছো মোৰটো বেলেগ একো নাই কাম ইটোই লাইন তো তেনেকে কৰিব পাৰি এটো মানে আপুনি বিজনেছৰ মানে বিজনেছ মানে পেশা হিচাপে ল'ব পাৰে 100% ল'ব পাৰে আগতে মানা কৰিছিলে মা দেউতাহঁতে মানা কৰিছে এই যে নাচি বাগি খাব নোৱাৰিবি এনে কৈছিলে কিন্তু নহয় দেখোন নাচি বাগি খাই আছো এতিয়া খাই আছো আৰু পিছলৈকে ইন ফিউচাৰ খামে আৰু এটোৱে মানে আৰু কিন্তু আপুনি যেহেতু মই মাজতে আপোনাক মেসেজ কৰিছিলো আপুনি কৈছিলে যে ওয়ার্কশপ এটাত ব্যস্ত হৈ আছিল আপুনি একদম প্ৰায় মই দেখা পাও ফেসবুকত আপুনি ওয়ার্কশপৰ মানে ষ্টেটাস বিলাক দি থাকে আপোনাৰ এই যে ওয়ার্কশপ কৰে তাৰ মেইন উদ্দেশ্যটো কি ওয়ার্কশপ কৰাৰ উদ্দেশ্যটো হৈছে আমাৰ বিশেষকৈ গাঁও অঞ্চলৰ ল'ৰা ছোৱালীখিনি কিছুমান স্কুলত গৈ পেলাই তেওঁলোকে শিকিব নোৱাৰে মানে পইচাৰ অভাৱ বহুত ধৰণৰ টেকনিক্যাল প্ৰবলেম থাকে বা দূৰৰ পৰা তেনেকে অহা যা ডেইলি কৰিব নোৱাৰে সেইকাৰণে তেওঁলোকক 10 দিনত কিবা এটা বেসিক তেওঁলোকক এটা যাতে শিকাব পাৰো তেনেকে এটা মানে এটা উদ্দেশ্য লৈ পেলাই আমি ওয়ার্কশপটো এটেন্ড কৰো আৰু লগতে আমাৰ এটো হল যে আমাৰ যিখিনি লৰা ছোৱালী আহে তাতে অকল যে ডান্সে আমি তাতে শিকাও হিটো নহয় তাতে স্যান্ডেল জোৰ কেনেকে থব লাগে তেওঁলোকে কেনেকে মা দেউতা ব্যৱহাৰ কৰিব লাগে ডাঙৰক কেনেকে সন্মান কৰিব লাগে সোলাজোৰ কেনেকে থব লাগে তো গটিখিনি আমি ওয়ার্কশপটো শিকাও অকল নট ফৰ অনলি মানে ডান্স তো আমি হে ওয়ার্কশপটোৰ উদ্দেশ্যটো হিটো যে অকল ডান্সে নহয় তেওঁলোকক অকমান যদি 10 দিনত এটা তেওঁলোকক মানসিকভাৱে শাৰীৰিকভাৱে তেওঁলোকক অকমান বেলেগ এটা পঠিয়াই দিব পাৰো বেলেগ এটা ৰূপ এটা দি পেলাই ঘৰখনত পঠিয়াব পাৰো এটলিষ্ট
কিবা এটা সলনি হয় তেনেকুৱা এটা কনচেপ্ট লৈ পেলাই কৰি আছো আজি 16টা বছৰে ৱৰ্কশ্বপ কৰি আছো তেনেকে 16টা বছৰ কৰি আছো ও মাই গড কিন্তু মই যদি সুধো যে এই 10 দিন মাত্ৰ একদম সৰু মানে এটা ডিউৰেচন মানে সৰু এটা ডিউৰেচন এই 10 দিনত মানুহে কিমানখিনি চেঞ্জিং আহিব পাৰে সেইটোৱে কৈছো 10 দিনত ইমানটো সম্ভৱ নহয় য'ত আমি বছৰ শিকিব লাগে 10 দিনত জাষ্ট বেছিক কিবা এটা তেওঁ শিকিব পাৰিব তাৰ পিছত তেওঁ ঘৰত অভ্যাস কৰিব লাগিব তাৰ পিছত তেনেকে তেওঁ চৰ্চাটো ৰাখিব যিকোনো বস্তু চৰ্চাটো ৰাখিব লাগিব চৰ্চা ৰাখিলেহে তেওঁ ইন ফিউচাৰ তেনেকে আগবাঢ়ি যাব পাৰিব কিন্তু 10 দিনত ইমানটো নহয় কিন্তু কিবা এটা তেওঁলোকক যাতে হেৰি কৰাব পাৰো আৰু আজিকালি এনেকুৱা হৈছে বাচ্চাবিলাক জানে মাক দেউতাকে খালি মোবাইলটো দি দিয়ে এটলিষ্ট 10 দিন তেওঁলোকে মোবাইলটোৰ পৰা আঁতৰত থাকিব মোবাইলটো নুচুব তেওঁলোকে শাৰীৰিক মানসিক মানে এক্টিভিটি নোহোৱা হৈ গৈছে বাচ্চাবিলাকৰ তো এটলিষ্ট তাতে সিহঁতে চিঞৰিব খেলিব দৌৰিব ডান্স কৰিব ফিজিকেলটো কিবা এটা হ'ব তো তেনেকুৱা আমি আৰু সেই 10 দিন শিকোৱাৰ পিছতো কিন্তু তেওঁলোকক আমি লগে লগে এৰি নিদিওঁ আমি গ্ৰুপিং হয় গ্ৰুপ এটা বনোৱা হয় তাতে আমি তেওঁলোকক কিছুমান আমি এক্সাৰচাইজ বিলাক দি থাকো তেওঁলোকক আমি কৰিব দিওঁ মানে অনলাইন আমি নাচি পেলাই তেওঁলোকক আমি প্ৰেক্টিচ কৰি পেলাই তেওঁলোকক দি দিওঁ গ্ৰুপত তেওঁলোকে আমাক দেখুৱাব লাগিব তেনেকৈ চলি আছে আৰু মানে 10 দিনতে হেক কৰি নিদিয়ে আৰু সেইটো কাৰণে কোনো আমি পইচাও নলওঁ তেনেকৈ ফ্ৰী অফ কষ্ট তেনেকুৱা এই ক্ষেত্ৰত মই আৰু যদি আপোনাক সুধো যে এই ডান্সৰ ক্ষেত্ৰত মই বেছিকেলি সুধিব লাগিব যে আপুনি ইমান দীৰ্ঘদিন ধৰি ডান্সৰ লগত জড়িত আপুনি ডান্স মানে নৃত্য প্ৰশিক্ষণ দিয়ে তেনেকুৱা কিবা আছে নেকি স্পেশাল যে দুখীয়া মানুহ হলে পইচা পাতিৰ অলপমান প্ৰবলেম হয় তেনেকুৱা আপোনালোকৰ ওচৰত গলে যদি প্ৰবলেম কথা জানে বা আপোনালোকে প্ৰবলেমটো গম পাই সিহঁতৰ কাৰণে বিশেষ ব্যৱস্থা আছে নেকি 100% আৰু অলৰেডি ভাল কোৱেশ্চন হৈছে অলৰেডি মই 2-3 গৰাকী মোৰ স্কুলতে ফ্ৰী অফ কষ্ট শিকাইছো যত তেওঁলোকৰ অৱস্থা একেবাৰে বেয়া কিন্তু প্ৰতিভা আছে খুব ভাল ডান্স কৰে বহুত ইচ্ছা মাকে বা হাজিৰা কৰে কিবা কৰে দিব নোৱাৰে মোৰ নালাগে আপোনাৰ ল'ৰাটোক বা ছোৱালীটোক পঠিয়াই দিয়ক তেনেকে পঠিয়াইছে 2-3 গৰাকী আৰু যদি কোনোবা তেনেকে বিচাৰে অবভিয়াছলি দিম আমাৰ এইটো নহয় যে আমি পইচাটো লাগিবই মানুহক পইচাৰ কিন্তু তাৰোপৰি আমাৰ মানুহক সহায় আমি কৰিব পাৰো বা কৰি আছো কৰিম ইন ফিউচাৰো কৰিম যিমানটো পাৰে আৰু কিন্তু ডান্সৰ ক্ষেত্ৰত কিবা কোৰ্স আছে নেকি যে 1 বছৰ 2 বছৰ বা সাৰ্টিফিকেট আপোনালোকে প্ৰভাইড কৰে নেকি কৰো তো আমাৰ ৰিসেন্টলি আমি এটো হেৰি কৰিছো আমি আগতে গ্ৰেডিং এক্সাম পাতিছিলো মডাৰ্নৰ তো তেনেকে ইয়াৰলি আমি গ্ৰেড 1 গ্ৰেড 2 এনেকে হেৰি কৰো তো এতিয়া আমি যোৱা বছৰৰ পৰা আমি কি কৰিছো কলকাতাৰ সুৰ ভাৰতী সংগীত একাডেমীৰ লগত আমি টাই হৈছো তেওঁলোকৰ আন্ডাৰত আমি এক্সামটো দিও ইয়াৰলি এক্সাম হয় তেওঁলোকে হেৰি পঠাই দিয়ে তেওঁলোকে মানে এক্সামিনাৰ পঠিয়াই দিয়ে এক্সাম লোৱাৰ পিছত মানে নাম্বাৰছ বিলাক যায় তাৰ পিছত নেক্সট মান্থত তেওঁলোকৰ মানে ৰিজাল্ট বিলাক আহে মানে ধৰি লও আমি যেনেকে আমি পৰীক্ষা দিও তেনেকুৱা আৰু এডমিট আহিব তাৰ পিছত পৰীক্ষা দিলে মাৰ্কশিট আহিব সাৰ্টিফিকেট আহিব তেনেকে নটা আমাৰ 9 গ্ৰেডলৈকে এক্সাম হয় এটো তেনেকে আমি দিও তেনেকে চলি আছে আৰু এতিয়া এই ক্ষেত্ৰত আপোনালোকৰ কিমানজন পাস কৰিছে বা কিমানখিনি আপোনালোকে ফলাফল এটা যোৱা বছৰ এবাৰহে আমি জাস্ট কৰিলো এইবাৰ যোৱা বছৰৰ পৰা আমি এটো সুৰ ভাৰতী লোড কৰিছো এবাৰ আমি এক্সাম যে ৰিজাল্টটো এতিয়ালৈকে অহা নাই 100% চিয়ৰ ভাল হ'ব এটো হয় ভাল হোৱাটো কামনা কৰো তাৰ পিছত মই আৰু আপোনাক পুনে যদি সুধো যে এই যে আপুনি ডান্স শিকাইছে বা কোৰিওগ্ৰাফ কৰে এই কোৰিওগ্ৰাফাৰৰ যদি মই আপোনাক ভালকে কোৰিওগ্ৰাফ মানে কি যদি বুজাই দিব কওঁ তেতিয়া হলে সৰুকে কেনেকে আপুনি বুজাই দিব কোৰিওগ্ৰাফ মানে কি গ্ৰাফ আমি যেন দণ্ডচিত্ৰ যে আঁকিছিলো গ্ৰাফ হেতুৱে বস্তু এটা গ্ৰাফ এটা টোটালি আমি গান এটা আমি মানে মই শুটিংৰ কথাই কৈছো শুটিং থিয়েটাৰ সবৰ বস্তু বেলেগ কোৰিওগ্ৰাফি হয় তো আমি শুটিংৰ আমি গান এটা মিউজিক ভিডিও এটা কৰিলে আমি প্ৰথমতে অডিওটো শুনো অডিওটো ইয়েস এনেকুৱা তাৰ পিছত অডিওটোৰ লগত কি ক্যাৰেক্টাৰ ডিমান্ড কৰিব কি ডান্সাৰ ডিমান্ড কৰিব কি কস্টিউম ডিমান্ড কৰিব সব মই চাব লাগিব যে ইমানজন ডান্সাৰ এনেকুৱা কস্টিউম লাগিব এনেকুৱা ধৰণৰ ব্যাকগ্ৰাউণ্ড লাগিব লাইট কি লাগিব কেমেৰা কি লাগিব লেন্স কি লাগিব ওভাৰঅল গোটেইখিনি সোৱাটো চাই পেলাই এটা গান এটা ভিডিও আকাৰত উলিয়াই দিয়াটো হেতু কোৰিওগ্ৰাফ তেনেকুৱা নট ফৰ অনলি মানে ডান্স মই অকল ডান্স জানিছো হেতু কোৰিওগ্ৰাফাৰ নকয় বহুতে কৰি আছে এতিয়া মানে অকমান ডান্স জানে কোৰিওগ্ৰাফাৰ হাৰে কেনে হ'ব জানিব লাগিব হেতু হয়
এতিয়া মই ডান্সৰ ক্ষেত্ৰত যেহেতু কৈ আছো আপুনি সিৰিয়েলতো বিভিন্ন ধৰণৰ কাম কৰিছে বিভিন্ন মানে বহুত কেইখন সিৰিয়েলতে আপুনি কাম কৰিছে টাইটেল সং বিলাক আপুনিয়ে কৰা গতিকে এই মুহূৰ্তত যদি মই নাম লব দিব কওঁ আপুনি নাম লৈ দিব পাৰিব নেকি কেইটামানৰ বেছি নহয় ফাৰ্ষ্টটো মই ঐখাপ্লাৰে কৰিলো কমেডি আৰু কমেডি কৰাটো খুব ডাঙৰ জটিল মানুহক হুৱাব পৰাটো খুব ডাঙৰ কথা তো কমেডি এখন বুলবুলাৰ লগত সোমাই পেলাই তাৰ পিছত বুলবুলাই ক'লে যে টাইটেল সং কৰিব লাগে ঐখাপ্লাৰ টাইটেল সংটো মই কৰিলো তাৰ পিছত নেক্সট কৰিলো এখন মোৰ কাৰণে বহুত টাৰ্নিং পইণ্ট হয় অৰ্ধাংগিনী এখন খুব অসমৰ বৰ্তমানৰ ভিতৰত চাগে জনপ্ৰিয় মানে ধাৰাবাহিক আছিল অৰ্ধাংগিনী আৰু সেইখন খুব চ্যালেঞ্জিং আছিল মানে মোৰ ডাইৰেকচন কৰা ক্ষেত্ৰত মোক ডাইৰেক্টৰে কৈছিলে যে এনেকুৱা ধৰণৰ কনসেপ্টটো মোক কৈ দিলে যে টুইনছ থাকিব হেৰিটো চিৰিয়েলখনত এনেকুৱা কাহিনী কিন্তু মোক ক'লে যে টাইটেল সংটো এনেকুৱা হ'ব লাগিব যাতে টুইনছ যে ক্যাৰেক্টাৰ হ'ব সেইটো মানে বুজাব নোৱাৰিবা দৰ্শক নহলে গমে পাই যাব দৰ্শকে সিৰিয়েলখন দুগৰাকী এগৰাকীৰ দুখ এগৰাকীৰ সুখ মই কি কৰা যায় তাৰ পিছত মোক দুদিন সময় দিয়ক মই তেনেকৈ গলো অৰ্ধাংগিনীৰ ডাইৰেক্টৰ আমাৰ পাপুদা তাৰ পিছত দুদিন সময় লৈ পেলাই মই লগে লগে কলো যে নাই মই এতিয়া ৰেডি মই কৰিম কি কৰিব চিনেমা অলপ সিম্বলিক কৰিম মানে যাতে অকমান বুজি নাপায় অকমান মাইম কৰিছো অকমান ধৰি লওক এই কিবা গ্লাছত ইউজ কৰিছো হুকান পাত ইউজ কৰিছো তাৰ পিছত দুৱাৰৰ ফ্ৰেম ইউজ কৰিছো মানে এনেকুৱা কৰিছো এখন দুৱাৰ এখন ফ্ৰেম আৰু এফালে খিৰিকী এখন দুৱাৰে কান্দি আছে এখন খিৰিকীয়ে হাঁহি আছে একেটাই ছোৱালী প্ৰীতি কংকনা আছিলে প্ৰীতি কংকনাই তেখেতে খিৰিকীখনত হাঁহি আছে আৰু ইফালে মানে কান্দি আছে তেনেকুৱা ধৰণৰ বুজাইছো তাৰ পিছত তাইক মাৰিছে তাই মানে কান্দিছে ধৰিছে চুলিটোলে আচৰিছে নিজে আচৰিছে তাৰমানে তাইক অত্যাচাৰ কৰিছে সেইটো বস্তুটো কোনোবাই যে অত্যাচাৰ কৰিছে সেইটো মই দেখুৱা নাই তাই নিজে একদম চিঞৰিছে কান্দিছে চুলিত টানিছে এনেকুৱা ধৰণৰ তেনেকুৱা ধৰণৰ ক্ৰিয়েটিভিটি অকমান কৰিব চেষ্টা কৰিছো এনেকুৱা নহয় যে মই বহুত কিবা ভাল কৰিছো কিন্তু মানুহে লৈছিলে এই চিৰিয়েলখন আৰু সেই টাইটেল সংটো মানে মোৰ সৌভাগ্য সেই চিৰিয়েলখনত মানে মোৰ প্ৰথম গানটো মানে ডাইৰেকচন গানটো চলে তাৰ পিছত ৰেঙনিৰ এখন ধাৰাবাহিক আছিলে এখন ৰদালিখনৰো মই টাইটেল সংটো কৰিলো মানে ভিডিঅ তাৰপিছত লাষ্ট কৰিলো এখন হৰাপাত অমৃতা আছিলে হৰাপাতৰ সেইখন কৰিলো তেনেকে এতিয়া ডকুমেণ্টাৰী কাম অকমান ব্যস্ত হৈ আছো দূৰদৰ্শনৰ লগত ডকুমেণ্টাৰী কাম কৰি আছো তাৰপিছত মিউজিক ভিডিঅ অহাকালি এটা আছে তেনেকে আৰু তো মই যদি আপোনাক কেতিয়া যিহেতু আপোনাৰ এইটো কি বুলি কয় এইটো ডান্সৰ ক্ষেত্ৰত মই ইমানখিনি সময় কথা পাতিলো আপোনাৰ প্ৰফেশনক লৈ কথা পাতিলো কিন্তু এতিয়া আপোনাৰ পাৰ্সোনাল লাইফত অকনমান যাব বিচাৰি ওপেন কৰি দিম মই আপোনাৰ জীৱনত এই যে আপুনি গান প্ৰেমিক বুলি ক'ব লাগিব নৃত্য প্ৰেমিক নৃত্য থকা হলে নৃত্যৰ লগত গানো থাকিব লাগিব সো অলপমান শিল্পী বুলি কোৱাৰ লগে লগে আবেগিক হয় প্ৰেমৰ ক্ষেত্ৰত কেতিয়াবা মনজ মুন আবেগিক হৈছে নেকি নাইবা প্ৰেমত পৰি চাইছে নেকি প্ৰেমতো হৈ যায় প্ৰেমটো বহুত পৰিছো প্ৰেমত বহুতৰ লগত প্ৰেম হৈছে কিন্তু প্ৰেম এনেকুৱা নহয় যে প্ৰেমৰ ডেফিনিশ্যনটো মই ঠিক দিব নোৱাৰিম কিন্তু ভাল লাগে এটাতো কোনোবা এজনী ছোৱালী ভাল লাগিছে সেইটো প্ৰেম ভাল লাগিছে কিন্তু সেই বুলি এনেকুৱা নহয় যিজন মই যাক মোৰ নিজৰ সহধৰ্মিনী যিজন মানে তাইক মই ভাল পাওঁ সেইটো নিচিনা কেতিয়াও হ'ব নোৱাৰে কাৰোবাক ভাল লাগে সেইটো প্ৰেম কাৰোবাক 2 ছেকেণ্ডৰ কাৰণে ভাল লাগিছে একো নাই তেনেকৈ হৈছে বহুত প্ৰেম হৈছে হৈ যাব আৰু তাৰপিছত এতিয়া যিহেতু আপুনি প্ৰেমৰ কথা কৈছে আপোনাৰ ঘৰত কোন আছে মোৰ ঘৰত আমাৰতো এটা জইণ্ট ফেমিলি হয় মোৰ ঘৰ বকত আৰু মা দেউতা আছে দাদা 3 গৰাকী মই সকলোতকৈ সৰু মোৰ সহধৰ্মিনী আৰু মোৰ টুইনছ বেবী আছে 8 years ৰানিং তো তেনেকৈ চলি আছো ধুনীয়াকৈ সুখৰ সংসাৰ তাই মোৰ সহধৰ্মিনী মানে এইটো লাইনৰ নহয় সহজ সৰল মানে এনেকুৱা নহয় যে মই বহুত ভাল বুলি ক'ব যোৱা নাই কিন্তু মানে এইটো লাইনৰ একেবাৰে নাই আৰু ডিস্টার্ব নোহোৱাৰ কাৰণে চাগে মই আজি অলপ এনেকৈ
দুই এখোজ এনেকৈ আগবাঢ়ি যাব পাৰিছোঁ বহুত থাকে ন বেকগ্ৰাউণ্ডত অকণমান ফেমিলিৰ যদি ইছ্যু থাকে ফেমিলিৰ প্ৰব্লেম থাকে আৰু আমাৰ লাইনটোতো জানে ক'ত ৰাতি দিন ৰাতি ক'ত থাকিব লাগে ঠিক নাই কিন্তু মিছেছৰ ফালৰ পৰা এবাৰে দিনটোত ফোন আহে যে ক'ত আছা অমুক বাছ তাৰ পিছত প্ৰব্লেম নাই সেইটো কাৰণে চাগে অলপ আগবাঢ়ি গৈ আছোঁ মানে আপোনাৰ প্ৰফেশ্যনটো কিন্তু মই এতিয়া আপোনাক সুধো যে ইমান যে চাইলেণ্ট মানে দিনত এবাৰ ফোন কৰে গতিকে বিশ্বাস হয় তাৰ মাজতে কেতিয়াবা কাজিয়া লাগে নে নাই কাজিয়াটো সংসাৰিক সব মানুহৰে থাকে কম বেছি পৰিমাণ থাকে কাজিয়া প্ৰথম টাইমত হৈছিলে প্ৰথমতে হৈছিলে কাজিয়া তেতিয়া মই মেচিউৰ বয়সত যদিও মেচিউৰ আছিলোঁ কিন্তু মেণ্টেলি চাগে মই মেচিউৰ নাছিলোঁ সেইটো মই এতিয়া অনুভৱ কৰোঁ সেইটো মই বেছিকৈ নকওঁ মানে মই অকণমান তেনেকুৱা হৈছিলে কাজিয়া পেচাল হৈছিলে কিন্তু এতিয়া বুজি পোৱা হ'লোঁ লাহে লাহে যেতিয়া বুজি পালোঁ এবছৰমান তেনেকুৱা হৈছিলে মোৰ অলপ প্ৰব্লেম সেইটো প্ৰব্লেমটো মোৰ হৈছিলে প্ৰব্লেম মোৰ মাজত হৈছিলে তো তাইৰ লগত মানে মিলা নাছিলে অকণ খেলি মেলি মানে তেনেকুৱা তাৰপিছত নাই মই নিজে নিজে কেনেকৈ চেঞ্জ হ'লোঁ নিজে নিজে চেঞ্জ হৈ পেলাই এতিয়াতো একেবাৰে নাই একেবাৰে নিউট্ৰেল আৰু শিকিলোঁ চাগে কেনেকৈ শিকিলোঁ বুজি নাপাওঁ কিন্তু এতিয়া এটাই বুজি পাওঁ কিবা এটা কথা ক'লে ইমান শুনোহে আৰু ফিডবেক নিদিওঁ আৰু ফিডবেক নিদিওঁ আকৌ ধুনীয়াকৈ ওলাই গুচি আহোঁ দৰকাৰ নাই শুনাৰ পিছত যদি মই ফিডবেক দিওঁ আকৌ এটা দুটা শব্দ ক'ব আকৌ মই দুটা শব্দ কওঁ তাতকৈ মই শুনি পেলাই মই গুচি আহে ভাল হজম কৰি থোৱাই ভাল তেনেকৈ হজম কৰি থওঁ তাই কিন্তু বকি থাকে বকি মই কিন্তু আৰু শুনি পেলাই আৰু নহ'লে কি কৰোঁ কেতিয়াবা তাৰমানে সেইটো সংসাৰ মাজত হয় আৰু কিন্তু সদায় নহয় এইটো এতিয়াৰ কথা কৈছোঁ আগতেও সদায় হোৱা নাছিলে কিন্তু আগতে অকণমান বুজি পোৱাত অকণমান প্ৰব্লেম আছিলে এতিয়া একদম পুৰা মই পুৰা বুজি পাওঁ তাই কেতিয়াবা অভিমান কৰে বাৰু কিন্তু তেনেকৈ হৈ যায় কাজিয়া হৈ গ'লে মই হয়তো মোবাইলটো ধুনীয়াকৈ চাউণ্ডটো লগাই দিম নহ'লে হেডফোনটো লগাই দিম আৰু যি কয় কৈ থাকে খুটুক খাটাক শব্দ পাওঁ আৰু যে মহিলাবিলাকৰ জানে কাজিয়া মানে কিবা হ'লে অকণমান মানে এইটো কি বুলি কয় এইটো মানে সেই আৰু বাচন বৰ্তন শব্দবিলাক বেছি হয় আৰু তাৰপিছত আৰু মই তেনেকৈ থাকোঁ তেনেকৈ দেখোন তাৰপিছত আকৌ 2-3 ঘণ্টাৰ পিছত আকৌ ঠিকেই হৈ যায় কিন্তু সেইটো নকৰি যদি মই ৰিয়েক্ট কৰিলোঁ হয় যদি মই কাজিয়া কৰিলোঁ হয় হয়তো আকৌ বেয়া হৈ মই ভাবোঁ যে শুনি থকাটোৱে ভাল শুনি পেলাই হজম কৰিব পাৰিলে ভাল মোৰ নিচিনা কিন্তু কাজিয়া নহয় দেই আগতে হৈছিলে আৰু চব মানুহৰে হয় অলপমান লাগে আৰু সংসাৰ জীৱনত তাতে প্ৰেম থাকে তাতেই প্ৰেম মই সেইটো কাৰণে ক'ব লৈছিলোঁ আৰু আপোনাৰ যে বৌ মানে আপোনাৰ মিছেছ আপোনালোকৰ লাভ আছিল নে এৰেঞ্জ আছিলে লাভ লোকচান দুটা প্ৰথমতে লোকচানেই হ'ল তাৰপিছত লাভ হ'ল সোনকালে হ'ল আৰু মানুহে আচৰিত ভাবিছে যে মনোজ মনে এনেকুৱা নহয় যে মই বহুত কিবা ডাঙৰ চেলিব্ৰিটি এনেকুৱা নহয় কিন্তু সহজ সৰল এগৰাকী ছোৱালীক হঠাৎ বিয়া পাতিছে চক খাইছে মানুহবিলাকে তো মই নিজে আচলতে হেৰি কৰিছোঁ জীৱনততো মই ক'লোঁ জীৱনত বহুত প্ৰেম আহিছিলে আমাৰ লাইনৰ হওক বা বেলেগ বেলেগ বহুত ভাল ভাল হেৰি তেনেকুৱা কিন্তু মই ভাবিলোঁ নাই মই ইয়াত চাগে সুখী হ'ব নোৱাৰিম মই নিজে ভাবিলোঁ আৰু সেই ডিচিশ্যনটো ডাঙৰ ডিচিশ্যন মানুহৰ যিটো লাইফৰ ডিচিশ্যন এইটোতকেনো চিৰজীৱন মই থাকিবই লাগিব তাইৰ লগত এই ডিচিশ্যন লওঁতে মানুহৰ কেতিয়াবা ভুল হয় হয়তো মোৰো ভুল হ'ব পাৰে নাজানো কিন্তু মই তেনেকৈ ডিচিশ্যন ল'লোঁ যে নাই মই এগৰাকী সহজ সৰল গাঁৱৰ ছোৱালী বিয়া পাতিম যিগৰাকী ছোৱালীয়ে মোক বুজি পাব ভাল পাব মোৰ লাইনটোক মানে শ্ৰদ্ধা কৰিব ভক্তি কৰিব তেনেকৈ ভাবি পেলাই তাক একচেপ্ট কৰিলোঁ আৰু তেনেকৈ সেইটোৱে আৰু এতিয়া বৰ্তমানটো খুব ধুনীয়া আগতেও ভাল এতিয়াও ভাল খুব ভাল কিন্তু মই যদি আপোনাক সুধো যে বৌৰ ক্ষেত্ৰত তেখেতক কৈছে যে বহুত সহজ সৰল আৰু আপুনি লাইফৰ মানে যিটো ডিচিশ্যন ল'ম বুলি কৈছিলে বা ল'ব গৈ আছিলে আৰু সেই যে আপুনি ল'ব যাওঁতে যিটো আপোনাৰ এটা ডিচিশ্যন আছিলে যে মই তেনেকুৱা থাকে ন এটা থিংকিং থাকে যে মই এনেকুৱা ছোৱালী বিয়া পাতিম যাম মোক বুজি পোৱা হ'ব লাগিব সেই ক্ষেত্ৰত মই যদি আপোনাক সুধো যে সেইখিনি গোটেইখিনি বৰ মাজত পাইছেনে মাৰ্কছ হিচাপত হ'লে মই 90% 10%ও থাকিব 100% পাৰফেক্ট নহয় মই হয়তো তেখেতেও মোক মানে তাই মোৰ মিছেছেও হয়তো মোক 100% পোৱা নাই চাগে তেনেকুৱা এইটো তাই গম দেখিলে হ'ব কি 90% দিছে মই 100% দিছে কাজিয়া লাগি যাব নেকি নহয় বুজি পোৱাটো দৰকাৰ এজন মানুহ কোনো দিনে 100% হ'ব নোৱাৰে মানুহৰ
পজিটিভ নেগেটিভ দুইটা সাইড থাকিবই আৰু হেতু নেচাৰেল মানে কোনো মানুহে পারফেক্ট নহয় আমি মানুহে গতিকে ভুল হবই নেগেটিভ থাকিবই গতিকে বক মই কৈছো বেয়া পাব নালাগে সঁচা কথাটো কৈছে সঁচা মই যিমান বাৰ একদম সঁচাকে একদম ক'ব চেষ্টা কৰো আৰু যেটো কোনোবাই ভাল পাল বেয়া পাল নাজানো আৰু সঁচাই কওঁ আৰু তো যেহেতু আপুনি বৰ কথা কৈছে তো মই ভাবো যে বয় ভিডিওটো চাই ভাল পাব আৰু বৰ ইমানখিনি কথা কৈছে আপোনাৰ কিন্তু নেগেটিভলি একো কথা কোৱা নাই ভালেই কৈছে তাৰ পিছত মই আপোনাক সুধো যে এই যে আপুনি কাম কৰি আছে আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি ভৱিষ্যত পৰিকল্পনা আমাৰ যিখিনি ইনষ্টিটিউট সমগ্ৰ অসমত মানে ফ্ৰেঞ্চাইজি দিয়াৰ এটা প্লেনিং কৰিছো ৰিসেন্টলি ফ্ৰেঞ্চাইজি দিম তাৰ মানে সমগ্ৰ অসমত আৰু ইয়াৰ লগতে আনুষাংগিক যিখিনি আমি এতিয়া হেলথৰ লগত আমি অকমান মই জড়িত হৈ গৈছো হেলথৰ সেইখিনি মানুহক কেনেকৈ আমি সজাগ কৰিব পাৰো সেই বস্তুখিনিও আনিম ওভাৰঅল এটা ইনষ্টিটিউট নিচিনাকে খুলি পেলাই কাম কৰিম আৰু বেলেগটো একো কাম নাই যিগতিকে বেলেগ কাম নিশিকিলে নাচা বাগা এইবিলাকে শিকিলো তো এনেকে নাচা বাগাই কৰি পেলাই যাম জিনাখনলৈকে মোৰ দেহাটো ভালে থাকিব তেনেকে কৰি যাম আৰু যেতিয়া বুঢ়া হমতিটা এনেকে ধৰণৰ চকী বহি থাকিম তেনেকে ট্ৰেইনাৰ ৰাখিম মানুহ ৰাখিম তেনেকে কাম কৰাম চাওঁ কিমান দূৰ বাৰু যুজি যাম জীৱন সপোনটো থাকে মানুহৰ থাকে তো আপুনি যেহেতু আপোনাৰ ইমান অনুষ্ঠানটো সামৰিবৰ হলে আমাৰ তো আপুনি যেহেতু ইমানখিনি সময় মোক দিছে তাৰ কাৰণে অশেষ ধন্যবাদ আৰু যেহেতু আপুনি ডান্সৰ ক্ষেত্ৰত মই এতিয়া সামৰণিৰ দিশে যদিও আপোনাৰ ইনষ্টিটিউচনৰ কথা কৈছে মানে ক'ত প্ৰশিক্ষণ দিয়াই তো আৰু যদি আপুনি ভাবে যে আপোনাৰ লগত যদি ডাইৰেক্ট কানেক্ট হ'ব বিচাৰে তেনেকুৱা ক্ষেত্ৰত যদি আপুনি আপোনাৰ এড্ৰেছটো দিব বিচাৰে মানুহৰ সুবিধা হ'ব পাৰিব মই এটা ধৰিলো বকৰ মানুহখিনিতো এতিয়া অলৰেডি জানে এটা মোৰ প্ৰায় 70+ ষ্টুডেন্ট বকত আছে তাৰপিছত ইয়াতে মই হাতীগাঁৱত জুম্বা কৰো তাতে তো মোৰ নাম্বাৰটো ডেসক্ৰিপচনত বা যদি দি দিয়ে তেতিয়া মোক কন্টাক্ট কৰিব পাৰিব আৰু এটা নেক্সট এটো হল আমাৰ আগষ্ট মানে এটো লাষ্ট আৰু সেপ্টেম্বৰৰ পৰা মই ষ্টাৰ্ট কৰিম মানে জুম্বাৰ অনলাইন যিসকলে মানে কিছুমানে নোৱাৰে ঘৰত বাহিৰ ওলাই আহিব নোৱাৰে টাইম নাপায় মেইনলি মহিলাখিনি আৰু জুম্বা বুলি ক'লে আমি নাজানো এতিয়াও আমাৰ মানে অসমত বা গুৱাহাটীত গাঁৱত এনেকুৱা হৈ আছে অকল মহিলাখিনিয়ে ওলাই আহে কিন্তু স্বাস্থ্যৰ কাৰণে মোৰ মহিলা বুলি কথা নাই সকলো ওলাই আহক আপোনালোকে নিজৰ স্বাস্থ্যটো অকমান সময় দিয়ক নিজৰ শৰীৰটোক অকমান সময় দিয়ক আৰু নহলে যি হৈছে আজিকালি মানুহৰ বেমাৰ আজাৰ কিন্তু শৰীৰটোক যদি আপুনি মৰম নকৰে কিন্তু ইন ফিউচাৰ বেয়া আছে আমাৰ আয়ুবিলাক এনেই কমি গৈ আছে 70 বা 60 এটা সময়ত এনেকুৱা হ'ব মই নিজে অনুভৱ কৰো মই কোনো বিশেষজ্ঞ নহয় কিবা সমালোচক নহয় কিন্তু এনেকুৱা হ'ব মানুহৰ এটা সময়ত 40 লাষ্ট মানে হেৰিয়াৰ 40 বছৰ পিছত আৰু মানুহ জীয়াই নাথাকে এনেকুৱা ধৰণৰ হ'ব সেইকাৰণে সজাগ খবৰ হ'ল স্বাস্থ্যৰ প্ৰতি সজাগ হওক আপোনালোকে আৰু যদি মোৰ লগত জুম্বা কৰিব বিচাৰে নাম্বাৰটো আছে আপোনালোকে নিশ্চয় কন্টাক্ট কৰিব অনলাইন কৰাই দিব পাৰিম আৰু এবাৰ আপুনি মুখেদি কৈ দিওক নাম্বাৰটো মোৰ নাম্বাৰটো 7002521124 এটোত কন্টাক্ট কৰিলে মোক ডাইৰেক্ট মোৰ লগত কথা পাতিব পাৰিব আৰু মই এতিয়া কলাই তুমি যে কোনোবা এনেকুৱা আছে যে পইচাৰ কম প্ৰবলেম হয় তো তেওঁলোকে মোক ডাইৰেক্ট কথা পাতিলে মই তেওঁলোকক পইচাৰ কম হলেও কিবা হলেও মই কৰাই দিম কিন্তু মই চলিব লাগিব আপোনালোকে চলিব লাগিব তো দাদা ইমানখিনি পদক্ষেপ হাতত লৈছে তাক ধন্যবাদ জনাব লাগিব আৰু আপুনি যদি মোৰ ইউটিউবত নতুন হয় তেতিয়াহলে সাবস্ক্ৰাইব কৰি লব আৰু আপুনি যদি ডান্সৰ ক্ষেত্ৰত ইন্টাৰেষ্টেড হয় দাদাক কন্টাক্ট কৰি লব আজিলৈ এৰিছো আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিঅত ধন্যবাদ নমস্কাৰ